প্ৰশংসা বুটলিবলৈ সক্ষম যুৱ ঠিকাদাৰ তৌফিকুৰ ৰহমান। চেঙাৰ চৰাঞ্চলত কেইবাটাও উল্লেখযোগ্য কামৰ নিবিদা লাভ কৰি অতি আটকধুনীয়াকৈ সমাপন কৰা কাৰ্যত আপ্লুত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ। যুৱ ব্যৱসায়ী ঠিকাদাৰ তৌফিকুৰ ৰহমানে ইতিমধ্যে শেষ কৰি নতুনকৈ চৰাঞ্চলৰ কেইবাটাও কামৰ নিবিদা লাভ কৰে। তাৰে চেঙাৰ ভাটনা পাৰ্টি মহিষকুটি এমই মাদ্ৰাছাৰ নৱনিৰ্মিত গৃহৰ আধাৰ ক্লাছ স্থাপন আৰু ধৰ্মপুৰত নতুনকৈ উন্নীত হোৱা ধৰ্মপুৰ সুখাৰ্থাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 1.61 কোটি টকীয়া গৃহ নিৰ্মাণৰ আধাৰ ক্লাছ স্থাপন কৰে বিধায়ক চেয়াৰমান আলী আহমেদে। যুৱ ব্যৱসায়ী ঠিকাদাৰ তৌফিকুৰ ৰহমানে সাংবাদিকৰ আগত কয় যে ৰাইজে সহায় সহযোগ কৰিলে অনাগত দিনত আৰু নিষ্ঠাৰে কাম কৰি যাব, কাৰণ তেওঁ এজন চৰাঞ্চলৰ সন্তান। উল্লেখ্য যে তৌফিকুৰ ৰহমানৰ কামৰ মানদণ্ড চাই ৰাইজৰ লগতে বিধায়ক চেয়াৰমান আলী আহমেদো প্ৰশংসা কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। তোমালোকৰ PM খাটিয়ামাৰি আছে, 3 নম্বৰ পাকমাৰা আছে, তাৰপিছত তোমাৰ কদমতলা এটা বিসমিল্লাহ বুলি উদ্বোধন কৰিলো। এইটো চিষ্টেম ভাল, মানে পিছত ৱালত লগাই দিলে হ'ল। মস্ত দেখোন এইটো। আপুনি চহৰৰ সন্তান হয়, আমি দেখিছোঁ যে চৰাঞ্চলৰ কেইবাটাও চৰকাৰী আঁচনিত আপুনি কাম কৰি আছে, কামৰ কোৱালিটি ভাল বুলি মানুহ কৈছে। হয়, আগন্তুক দিনত কেনেধৰণে কামবোৰ কৰিব? আচ্ছা, নিশ্চিতভাৱে আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰোঁ যে এই অঞ্চল যথেষ্ট অনগ্ৰসৰ অঞ্চল। এই অঞ্চলত আজিৰ তাৰিখত চৰকাৰীভাৱে যিবোৰ আবণ্টিত ধনেৰে নতুন নতুন প্ৰজেক্টছবোৰ ষ্টাৰ্ট কৰা হৈ আছে, সেই ক্ষেত্ৰত আমি নিবিদা সুকলমে সম্পন্ন কৰি ভালেখিনি কাম পাবলৈ সক্ষম হৈছোঁ। আৰু এই অঞ্চলৰ ল'ৰা হিচাপে ইয়াত ভাল কাম কৰি এই অঞ্চলত স্থায়ীভাৱে এই যিবোৰ স্কুল বিল্ডিঙেই হওক বা অন্য ধৰণৰ যিবোৰ কাম আমি কৰাৰ সুবিধা পাইছোঁ, সেইখিনি ভালকৈ কৰি এটা নাম ৰাখি যাবলৈ আমি চেষ্টা কৰি যাম। চ' অনাগত দিনতো আমি বিচাৰিম যাতে কামবোৰ ভাল হয় আৰু এই অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগিতা কৰে বা তেওঁলোকে যাতে আমাৰ কামৰ ওপৰত চকু ৰাখে, যাতে আমি ভাল কাম আৰু ইয়াৰ কোৱালিটি ভালকৈ কৰি যাব পাৰোঁ। এই অঞ্চলত এটা বদনাম আছে যে বাহিৰৰ পৰা ঠিকাদাৰ আহিলে কামবোৰ বেয়া কৰে, আৰু ইয়াৰ উদাহৰণো আছে। হয়, তাৰে পৰা আপুনি এই অঞ্চলৰ মানুহ কি আশা কৰিব? না, আমি ঠিক বেলেগৰ বিষয়ে একো মন্তব্য নকৰিম, কিন্তু আমাৰ কামৰ কোৱালিটিটো আপোনালোকে নিশ্চিতভাৱে আমাৰ কামৰ মাজেৰেই চাব পাৰিব। আৰু যথেষ্ট অনগ্ৰসৰ অঞ্চল, গতিকে ইয়াত মানে বয় বস্তু কঢ়িওৱাৰ কাৰণে যথেষ্টখিনি অসুবিধা আছে। সেইখিনি আমি অভাৰকাম কৰিব পাৰিম, বা আমি যিহেতু এই অঞ্চলত স্থায়ীভাৱে বসবাস নকৰিলেও ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে জ্ঞাত। গতিকে মই আশা কৰোঁ যে আমাৰ মানে ব্যক্তিগত অনুভৱৰ পৰা বা এই অঞ্চলত যাতায়াত কৰাৰ যি আমাৰ মানে এক্সপিৰিয়েঞ্চ, সেইখিনিৰ ফালৰ পৰা এই কামখিনি কৰাত আমাৰ কোনো ধৰণৰ অসুবিধা নহ'ব আৰু আমি ভালকৈ কামখিনি আগুৱাই লৈ যাব পাৰিম। 9 বছৰ দুটা হাইস্কুল একেলগে চেংচন হৈছে। গোটেই বৰপেটা জিলাতেই মাত্ৰ 2টা হাইস্কুল চেংচন হৈছে। এই 2টা আপোনালোকৰ এই ভাটনামেট্ৰিক। ইয়াৰ আগতে 25 মে'ত আৰু এটা হাইস্কুল সেইফালে উদ্বোধন কৰিলোঁ, তাতে এখন প্ৰাইভেট স্কুল আছিলে। ইয়াতেও আজি আমি তেনেকুৱা এটা হাইস্কুল উদ্বোধন কৰিম। এই হাইস্কুল এতিয়া যিটো 1,61,00,000 টকা আছে, আটক ধুনীয়া এটা বিল্ডিং হ'ব, 4টা ক্লাছৰুম থাকিব, এটা কম্পিউটাৰ ৰুম থাকিব, এটা ছায়েন্স লেবৰেটৰী থাকিব, আৰু এটা হেডমাষ্টাৰ ৰুম থাকিব, আৰু গাৰ্লছ বয়জ টয়লেট থাকিব। ধুনীয়া বিল্ডিং এটা হ'ব। গতিকে আপোনালোকৰ অহা বছৰ, এই বছৰ যদি 6 মাহমানত বোধহয় শেষ কৰিব লাগে, নহয় জানো? খুব সম্ভৱ অহা বছৰ আপোনালোকে ক্লাছ 9ত এডমিশ্যনেই দিব পাৰিব নেক্সট ছেশ্যনৰ পৰা। আৰু আমাৰ যিজন ঠিকাদাৰ স্থানীয় যুৱক তৌফিকুৰ ৰহমান, আমাৰ আলুপতি চৰৰ আটোৱাৰ ভাই একাউণ্টেণ্ট, তেওঁৰ ল'ৰা। আৰু তেওঁ আলুপতিত এটা চাব চেণ্টাৰ বনাইছে। মই চাব চেণ্টাৰৰ কামটো চাই অত্যন্ত সুখী। মই বিশ্বাস কৰোঁ, এতিয়ালৈ বিশ্বাস আছে যে তেওঁ কামখিনি ভালকৈ কৰিব, আপোনালোকৰ চৰৰ সন্তান। আৰু মই তেওঁক কৈছোঁ যে এই বছৰ
আৰু 9খন এম ই স্কুল মোৰ হাইস্কুল হ'ব সেইকেইখনো আপুনি কৰিব বুলি মই তেওঁক কৈছোঁ কাৰণ পূৰৰ ঠিকাদাৰবোৰ আহে কিছুমানে ভাল কাম নকৰে কোনখন কাম কৰি গুচি যায় আমাৰে সৰল ল'ৰা কাম যদি ভাল হয় তেওঁৱেইতো পইচা পাওঁ বেলেগে লোৱাৰ দৰকাৰ নাই গতিকে তেওঁ সোনকালে অতি সোনকালে আৰু ভাল কোৱালিটিৰ স্কুল বনাব বুলি মোৰ এটা আশা আছে চাই দিব তোমালোকে আলোচনা কৰি শিক্ষানুষ্ঠান তোমাৰ ল'ৰা ছোৱালী তোমালোকৰ মই খালি অলপ হেৰিয়ে কৰিব পাৰোঁ মই ভাল বুলি ভাবিছোঁ এইখিনি কৈছোঁ ঘোষণা কৰিম ধন্যবাদ